Hello and welcome to Exam Sastras. We will discuss about the current affairs from 16 to 19th of April 2025. So let's start the session without any further delay. The first topic is about WEBS 2025 and anti-piracy challenge. কি কোৱা গৈছে ৱেবছ 2025 ওপৰত এই টপিকটো আহিছে যেটো এটা এন্টি পাইৰেসি এটা চ্যালেঞ্জ হয় আৰু পাইৰেসি বুলি ক'লে আসলতে পাইৰেসিৰ গুটেই কনসেপ্ট এটা বহুত এটা ডাঙৰ এটা কনসেপ্ট হয় বাট ইয়াত কিহৰ ওপৰত বেসিক্যালি এই যেটো ফ্লেক্সিভ ইনিশিয়েটিভ আছে ওকে এই ইনিশিয়েটিভটোৰ কথা আমি বুজি পাম বা আমি বুজি উঠিব ট্ৰাই কৰিম সো why in the news because the anti piracy challenge is a flagship initiative okay under the create in India challenge a part of WEBS so WEBS যোনটো আছে which is called World Audio Visual and Entertainment Summit কি কৈছো World or Audio Visual ঠিক আছে AV Audio Visual Entertainment Summit 2025 or এটা পার্ট হিসাবে ঠিক আছে যেটো ক্রিয়েট ইন ইন্ডিয়া চ্যালেঞ্জ ক্রিয়েট ইন ইন্ডিয়া চ্যালেঞ্জ যোনটো আছে তাৰে আন্ডাৰ এটা ফ্লেগশিপ ইনিশিয়েটিভ লোৱা গৈছে দ্যাট ইজ কল্ড এন্টি পাইৰেসি চ্যালেঞ্জ ঠিক আছে বুজি পোৱা গৈছে যে এন্টি পাইৰেসি চ্যালেঞ্জ হি মেইন যোনটো ফ্লেগশিপ ইনিশিয়েটিভ আন্ডাৰ ক্ৰিয়েট ইন ইন্ডিয়া চ্যালেঞ্জ যোনটো আছে which is a part of WEBS 2025 World Audio Visual and Entertainment Summit of 2025 so organized by the Ministry of Information and Broadcasting Government of India WEBS 2025 held will be held from 1st of May to 4th May 2025 in Mumbai, Maharashtra. যেটো হ'ব গৈ আছে অহা মাহত the challenge aims to advance technologies like fingerprinting watermarking to combat the rising threat of digital piracy in India so basically ভাৰতবৰ্ষত ডিজিটাল পাইৰেসি বন্ধ কৰিবৰ কাৰণে বেলেগ বেলেগ টেকনলজি মানে থ্ৰুদি বা ওপৰত গুৰুত্ব আৰোপ কৰি যেনেকৈ ফিংগাৰ প্ৰিন্টিং হ'ব পাৰে ওয়াটাৰ মাৰ্কিং হ'ব পাৰে এই সমূহ টেকনলজি ইউজ কৰি কেনেকৈ ডিজিটাল পাইৰেসি বন্ধ কৰিব পৰা যায় বা এটো মানে কমপ্লিটলি মানে নাইকা কৰিব পৰা যায় বা প্ৰিভেন্ট কৰিব পৰা যায় সেই বিষয়ে আসলতে এই যেটো এন্টি পাইৰেসি চ্যালেঞ্জ এই চ্যালেঞ্জটো এটা ফ্লেগশিপ ইনিশিয়েটিভ হিচাপে লোৱা গৈছে as a part of the upcoming WEBS summit or WEBS summit of 2025 so now what is like let's discuss about the WEBS 2025 so I already go so WEBS that means World Audio Visual and Entertainment Summit is a global event organized by Government of India it aims to position India as a hub for media innovation IP creation ঠিক আছে intellectual property কথা কোৱা গৈছে and content development so content development বা IP creation বা media innovationৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন মূল প্লেয়াৰ হিচাপে বা ইণ্ডিয়াক ওয়াৰ্ল্ডৰ এটা গ্লোবাল হাব হিচাপে গঢ়ি তুলিবৰ কাৰণে আসলতে WEBS বা WEBS সামিট যোনখন আছে এইখন অৰ্গানাইজ ভাৰতবৰ্ষত কৰা যাব কি সেক্টৰ ইয়াতে কভাৰ কৰিব বেসিক্যালি ব্ৰডকাস্টিং যোনটো সেক্টৰ হয় ঠিক আছে যেনেকৈ তোমাৰ ব্ৰডকাস্টিং বুলি ক'লে বহুত আহিব পাৰে ঠিক আছে ফিল্মছ হ'ব পাৰে টিভি টেলিভিশন ৰেডিও এনিমেশন গেমিং কমিক্স এডভাৰটাইজিং এটসেট্ৰা মানে অডিও ভিজুৱেলত যিমানখিনি আহে বা এন্টাৰটেইনমেন্ট ইন্ডাষ্ট্ৰিটোত যিমানখিনি বস্তু সোমাই থাকে ইনক্লুডিং গেমছ অৰ গেমিং কমিক্স ঠিক আছে এনিমেশন এডভাৰটাইজিং গোটেইখিনি ইয়াতে আহিব এমাৰ্জিং টেক লাইক জেনাৰেটিভ AI অগমেন্টেড ভাৰ্চুৱেল এক্সটেন্ডেড ৰিয়েলিটি তোমালোকে জানা যে অগমেন্টেড ৰিয়েলিটি জানা ন বা ভাৰ্চুৱেল ৰিয়েলিটি তুমি ভাৰ্চুৱেলি লাইক বহুত কিছুমান বস্তু আছে এটা এক্সাম্পল দিব বিচাৰিছো যে এটা ডিভাইস তুমি পিনি পেলাই এটো দি পেলাই তুমি এখন ভাৰ্চুৱেল ওয়াৰ্ল্ডত প্ৰৱেশ কৰিব পাৰা এণ্ড ইউ কেন ডু এনিথিং ঠিক আছে with limited মানে কি কয় তোমাৰ কিছুমান with certain limitations you can do many things in that virtual world okay আৰু ইয়াতে কি কৰিব এই জীৱানবোৰ এমাৰ্জিং টেকনলজিজ আছে যে যেনেকৈ তোমাৰ জেনাৰেটিভ AI ঠিক আছে অগমেন্টেড বা ভাৰ্চুৱেল যোনটো ৰিয়েলিটি বুলি কওঁ আমি ঠিক আছে বা ডিজিটেল মিডিয়া প্লেটফৰ্মৰ এইখিনিৰ ওপৰত যথেষ্ট ধৰণে গুৰুত্ব আৰোপ কৰা যাব আৰু বিভিন্ন ধৰণৰ সেক্টৰছ যিমানবোৰ আছে টেলিভিশন ৰেডিও এনিমেশন গেমিং কমিক্স এডভাৰটাইজিং গোটেইখিনি এটা ইনক্লুড কৰা যাব আৰু এটোটো হৈ গ'ল নিউজটো বা কি হ'ব কি নাই কোনখিনি সেক্টৰছ থাকিব এটা এটা বস্তু আছে বেসিক্যালি কিহৰ কাৰণে কৰিব ঠিক আছে টু কম্বেট দ্য ৰাইজিং থ্ৰেট অফ ডিজিটেল পাইৰেসি ইন ইণ্ডিয়া নাও হোৱাট ইজ ডিজিটেল পাইৰেসি সি ডিজিটেল পাইৰেসি কি হয় ইট ৰেফাৰ্স টু দ্য illegal copying
or distribution of copyrighted material যিকোনো ধৰণৰ কপিৰাইটেড মেটেৰিয়েলক যদি আমি ইলিগেলি হেতু কপি কৰো বা যদি আমি সাপোজ ফ্ৰেণ্ডৰ মাজতে হওক বা যিকোনো ব্যক্তিৰ মাজত যদি আমি ডিস্ট্ৰিবিউশন কৰো ঠিক আছে ভায়া দা ইন্টাৰনেট ওকে তেতিয়ালে হেতুক আমি কি বুলি ক'ব পাৰো ডিজিটাল পাইৰেসি বুলি ক'ব পাৰো যেটো জনা মানে জানি শুনি বা নজনাকে আমি বহুতে হয়তো কেতিয়াবা কৰিছো it negatively affect the creative industries including film tv publishing music and gaming জি ভাবা এটা কথা এনেকুৱা হয় ন যে হল ৰেকৰ্ডিং যিবোৰ পিকচাৰ্ছ আহে আমাৰ বহুত মানুহে কি কৰে যে পইচা নিদু বুলি ভাবি হল ৰেকৰ্ডিং চাই দিয়ে এখন পিকচাৰ এখন যেটা মুভি বনায় সেই মুভিখনত কিমান টকা মানে কি হয় খৰচ কৰা হয় কিমান ক্ৰিয়েটিভিটি তাত থাকে কিমান মানুহ জড়িত হৈ থাকে এটা ইন্ডাষ্ট্ৰি হয় তো সেই ইন্ডাষ্ট্ৰিটোত যেতিয়া ইমান টকা খৰচ কৰি যেতিয়া এখন ফিল্ম বনাব এখন মুভি বনাব এই পিকচাৰখন যেতিয়া আমি ঠিক আছে পাইৰেটেড তাৰ কপি এটা যেতিয়া পাই আমি চাবলৈ লম তো আলটিমেটলি কি হ'ব সেই ইন্ডাষ্ট্ৰিটো নেগেটিভলি ইম্প্যাক্ট কৰিব যেটো অসমীয়া যোনটো বোলছবি জগত আছিল বা এছএমইজ ফিল্ম ইন্ডাষ্ট্ৰি যেটো আছিল দ্যাট ওয়াজ গ্ৰোইং ওকে ইন দা আৰ্লি 20s okay in the early 21st century 2001-2-3 চনৰ কথা যদি মনত পেলোৱা তেতিয়ালে দেখিবা যে এছএমইজ ফিল্ম ইন্ডাষ্ট্ৰি কিমান বেছি প্ৰস্পাৰ কৰিছিল নাও আফটাৰ দ্যাট ঠিক আছে যেতিয়া ডিভিডি আহি গল ডিভিডি হোৱাৰ পাছতে কি হৈ গল যেতিয়া কম্পিউটাৰছ আহি গল পাইৰেটেড যিবোৰ সিৰিজ পাইৰেটেড সিৰিজবোৰ বিক্ৰী কৰিবলৈ ললে এন্ড আলটিমেটলি এটা টাইমৰ পাছত এই ইন্ডাষ্ট্ৰিটো সাস্টেইন কৰিব নোৱাৰিলে and by the time 2015-16 ultimately assamese film industry to ki hoy gol complete rupe mane gute film industry to borbad hoy gol then বহু বছৰৰ পাছত 2-3 বছৰ আকৌ 4 বছৰ পাছত লাহে কিছু সংখ্যক মানুহৰ জৰিয়তে বৰ্তমান এই পুনৰ ইন্ডাষ্ট্ৰিটো ৰিভাইভ কৰিব বিচৰা গৈছে বাট দ্য থিং ইজ যে যদি ডিজিটাল পাইৰেসি নাথাকিলেতেন তেতিয়াহলে হয়তো আজিৰ ইন্ডাষ্ট্ৰিটো আমি যত আজিৰ ইন্ডাষ্ট্ৰিটো আছে সেই ইন্ডাষ্ট্ৰিটো হয়তো আজিৰ ডেটত আমি এটা ভাল পজিশনত থাকিব পাৰিলোহেতেন বিকজ আমাৰ ইন্ডাষ্ট্ৰিটোৰ এটা সোণালী ইতিহাস আছে ঠিক আছে জয়মতীৰ পৰা আৰম্ভ যদি কৰো না ভাৰতবৰ্ষত তেতিয়া খুব কম ইন্ডাষ্ট্ৰি আছিল মুভি ইন্ডাষ্ট্ৰি মই কিয় কৈছো বিকজ এটা এক্সাম্পল দিব বিচাৰিছো সো দ্যাট যদি এছএমএছ ফিল্ম ইন্ডাষ্ট্ৰিৰ ওপৰত আমি মেইনছ ওৰিয়েন্টেড যদি কোৱেশ্চন পাওঁ ডিজিটাল পাইৰেচিৰ কথা আমি ক'ব লাগিব যেটো একেবাৰে আৰ্লি 21st সেঞ্চুৰী যোনটো আছে প্ৰথম 15টা বছৰত কি ধৰণৰ চেঞ্জ হৈছিল সেইটো কথা আমি জানিব লাগিব সো দ্যাট ইজ ডিজিটাল পাইৰেচি ফৰ ইউ নাও এক্সাম্পলস অফ ডিজিটাল পাইৰেচি এটোৱে নহয় যে কপি কৰি দিলে ঠিক আছে ইন্টাৰনেটত এৰি দিলে ওকে ডিস্ট্ৰিবিউশন কৰিলে কপিৰাইটেড মেটেৰিয়েলস অনলি হেতু নহয় বহুত কিছু বস্তু আছে যেনেকে আনলাইসেন্স সফটওয়্যাৰ এটা আমাৰ কি হয় কিছু যেনেকে গুগল প্লে ষ্টৰত নৰমালি কি হয় অথৰাইজ সফটওয়্যাৰবোৰ থাকে কিন্তু আনঅথৰাইজ সফটওয়্যাৰ যিবোৰ আছে আমি কি কৰিব লাগে তাৰ এপিকে ফাইল আমি ডাউনলোড কৰিব লগা হয় ঠিক আছে সো আনলাইসেন্স সফটওয়্যাৰ ঠিক আছে ইউজিং ক্র্যাকড অর আনলাইসেন্সড ভার্সন অফ সফটওয়্যার such as operating system antivirus program or productivity suites is a common form of digital piracy so এইবোৰ কি হয় ডিজিটাল পাইৰেচিৰে এক্সাম্পল হয় যেনেকৈ তোমাৰ যিবোৰ ক্র্যাকড যিকোনো এটা ভাৰ্জন হয় এটা সফটওয়্যাৰ বা এন্টিভাইৰাছ প্ৰগ্ৰাম যিবোৰ আছে অপাৰেটিং সিস্টেম হ'ব পাৰে আমাৰ উইন্ডোজ অপাৰেটিং সিস্টেম মানুহে কি কৰে তোমাৰ যিবোৰ তোমাৰ বেলেগৰ পৰা হেবোৰ ইনষ্টল কৰি লয় ঠিক আছে সো হেতু কি হয় ডিজিটাল পাইৰেচি হয় আনঅথৰাইজ ষ্ট্ৰিমিং হ'ব পাৰে accessing streaming services or downloading movies and TV shows from websites and that do not have the legal rights to distribute কি কৰে for example বলে তোমাৰ এটা streaming platform পৰা ডাউনলোড কৰিলে ডাউনলোড কৰাৰ পিছত কি হ'ব হেতু ফেসবুকৰ দেখিছা চাগে ফেসবুকৰ জৰিয়তে ষ্ট্ৰিমিং কৰিলে that is illegal that is unauthorized streaming it is a part of or it's an example of digital piracy এই digital piracy অকল মুভি ইন্ডাষ্ট্ৰি নহয় বহুত কিছুমান ইন্ডাষ্ট্ৰি বৰবাদ কৰি দিছে অনলাইন ফাইল শেয়াৰিং হ'ব পাৰে শেয়াৰিং কপিৰাইটেড মিউজিক ঠিক আছে ভিডিওস অর আদার ডিজিটাল ফাইলস থ্রু পিয়ার টু পিয়ার নেটওয়ার্ক মানে তুমি বন্ধুক দিছা বন্ধুৱে বেলেগ এজন বন্ধুক দিছে তো ডিজিটাল ফাইলস বুৰ যে অনলাইন শেয়াৰিং যে হৈছে হেতু কি হ'ব পাৰে এক্সাম্পল হ'ব পাৰে ডিজিটাল পাইৰেচি সো অনলাইন ফাইল শেয়াৰিং হ'ব পাৰে আনলাইসেন্স সফটওয়্যাৰ ইউজ কৰাটো হ'ব পাৰে আনঅথৰাইজ ষ্ট্ৰিমিং হ'ব পাৰে কাউন্টাৰফিট কন্টেন্ট হ'ব পাৰে বাইং অর ইউজিং কাউন্টাৰফিট সিডিজ ডিভিডিজ or other media containing pirated content is another form of digital piracy যেটো মই অলরেডি কলো an illegal use of apps ঠিক আছে illegal use of apps using illicit apps on devices like smartphones or smart TV also access stolen or unauthorized content is a type of digital piracy according to the Interpol
ইণ্টাৰপলৰ মতে এইটো কি হয় ডিজিটেল পাইৰেচি হয় আৰু এই যোনটো ডিজিটেল পাইৰেচিৰ ইয়াত ডেফিনেশ্যন দিয়া গৈছে এইটো ইণ্টাৰপলে দিয়া ডেফিনেশ্যন হয় the next topic is about Bhagavad Gita and Naitya Shastra added to the UNESCO's Memory of World Register which is important from GS paper 1 art and culture point of view যেটা ভাল খবৰ so newsত কি আছে মই কৈছো the manuscripts of Bhagavad Gita and Bharat Muni's Naitya Shastra have been inscribed in UNESCO's Memory of World Register কোৱা গৈছে যে ইউনেস্কোৰ যেটো মেমৰি অফ ওয়াৰ্ল্ড ৰেজিষ্টাৰ আছে তাতে ভাগৱত গীতা আৰু নাট্য শাস্ত্ৰৰ পাণ্ডুলিপি কি কৰা গৈছে খুদিত কৰা গৈছে বুলি কোৱা গৈছে ইনস্ক্ৰাইব কৰা মানে খুদিত কৰা about the memory of the world what is the memory of the world যেটো কৈছে যত আসলে খুদিত কৰা গৈছে the memory of the world program is a global initiative launched by UNESCO in 1992 to safeguard important documentary heritage বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন অঞ্চলৰ যিবোৰ ইম্পৰ্টেন্ট ডকুমেন্টাৰী হেৰিটেজ আছে সেইখিনিক বেসিক্যালি সংৰক্ষিত কৰিবৰ কাৰণে সেফগাৰ্ড দিবৰ কাৰণে ইউনেস্কোয়ে 1992 এটা প্ৰগ্ৰাম লঞ্চ কৰিছিলে which is called memory of the world okay program memory of the world program ঠিক আছে memory of the world program so MOW এনেকে মনত ৰাখিব পৰা program purpose কি হয় মই অলৰেডি কলো to preserve rare manuscripts যিমানবোৰ rare ঠিক আছে পাণ্ডুলিপি আছে ম্যানুস্ক্রিপ্টস আছে আর্কাইভাল হোল্ডিংস আছে না আদার ডকুমেন্টারি হেরিটেজ আছে অফ ইউনিভার্সাল ভ্যালু যিবোৰ ইউনিভার্সাল ভ্যালু আছে এগেইনস্ট দ্য নেগলেক্ট ডিকে এন্ড ডিস্ট্রাকশন সো হে যাতে ডিকে নহয় ঠিক আছে সেইখিনি যাতে আমি মানে সেইখিনি যাতে নেগলেক্ট কৰা নহয় ডিস্ট্রাকশন যাতে নহয় সেই কাৰণে যিমানবোৰ ইউনিভার্সাল ভ্যালু থকা ৰেয়াৰ ম্যানুস্ক্রিপ্টস আছে বা যিমানবোৰ আদাৰ ডকুমেন্টাৰী হেৰিটেজ আছে বিভিন্ন ঠাই এইবোৰক সংৰক্ষিত কৰাটোৱে ইয়াৰ মেইন পাৰপাস মেমৰি অফ দ্য ওয়াৰ্ল্ড প্ৰগ্ৰামৰ এটো পাৰপাস হয় As of 2025, the register includes 570 collections from 72 countries and 4 international organizations. 72 খন দেশ আৰু 4টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা প্ৰায় 570টা এনেকুৱা কালেকশন লাইক ভাগৱত গীতা মানে তোমাৰ ভাৰত মুনিৰ নাট্য শাস্ত্ৰৰ নিচিনা প্ৰায় 570 খন এনেকুৱা কালেকশন তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে about the inscriptions যিখিনি এই বছৰ আসলতে ইনক্লুড কৰা গৈছে first is Bhagavad Gita so meaning the song of the Lord ঠিক আছে attributed to sage Vyas ঠিক আছে Vyas content is 700 words dialogue between Lord Krishna and Arjuna from the Mahabharata basically কি হয় মহাভাৰতৰ হে সময়খিনি ঠিক আছে শ্ৰীকৃষ্ণ আৰু অৰ্জুনই যিখিনি কথা পাতিছিল 700 বৰ্ষৰ ঠিক আছে তোমাৰ যিখন যেটো কনভাৰসেশন এই কনভাৰসেশনটো কি হয় ভাগৱত গীতা the song of the Lord ঠিক আছে ভগৱানৰ বাণী বুলি কোৱা যায় বিশেষকৈ শ্ৰীকৃষ্ণৰ বাণী থিমস কি হয় বেসিক্যালি কি হৰ পৰা এটা ধৰ্মৰ ওপৰত যে ধৰ্ম কি what is the duty or what should be the duty of an individual কৰ্ম কি হয় ঠিক আছে কৰ্ম action bhakti devotion and gyan that is knowledge so dharma karma bhakti then tumar gyan dharma karma bhakti gyan duty action devotion and knowledge so tar bishoye asolte gote bhagavad gita khonot ase irrespective of any religion we should study the Bhagavad Gita ঠিক আছে for a better life নাট্য শাস্ত্ৰ author Bharat Muni ঠিক আছে content কি হয় basically foundational Sanskrit treatise on drama dance music and performance okay so detailed analysis কি কৈছে foundational Sanskrit treatise হয় on drama dance music performances or detailed analysis of stage design acting কেনেকৈ কৰে stage design কেনেকৈ হয় gestures mudra কোনটো মুদ্ৰা কেনেকুৱা হয় costumes কি পিনা যাব musical instrument কি ইউজ কৰা যাব গুটেইখিনি ঠিক আছে যেটো আমাৰ ঐতিহাসিক যে আমাৰ ডান্স পারফরমেন্সেস মিউজিক ড্রামা আছে তাৰ বিষয়ে আসলতে নাট্য শাস্ত্ৰত লিখা আছে ইম্প্যাক্ট কি হয় বেসিস ফৰ ক্লাসিক্যাল ইন্ডিয়ান ডান্স ফর্মস লাইক ভাৰতনাট্যম কথক এটসেট্ৰা এন্ড ট্ৰেডিশনাল থিয়েটাৰ আমাৰ যে ট্ৰেডিশনাল থিয়েটাৰ আছে বা আমাৰ যে ক্লাসিক্যাল ডান্স ফর্মস আছে লাইক ভাৰতনাট্যম কথক ইয়াৰ যদি বেস আমি চাবলৈ যাওঁ কিয়া কিহৰ পৰা আধাৰিত নাট্য শাস্ত্ৰৰ ওপৰতে আধাৰিত ঠিক আছে সো এতিয়া কথাটো হৈ গল কি MOW ৰেজিষ্টাৰ ঠিক আছে মেমৰি অফ দ্য ওয়াৰ্ল্ড ৰেজিষ্টাৰত কি বেলেগ বেলেগ কি ভাৰতবৰ্ষৰ পৰা ইনক্লুড কৰা গৈছে যেনেকে the IS Tamil medical manuscript collection of 1997 archives of the Dutch East India Company 2003 include কৰা গৈছে
ঠিক আছে সেইবা ম্যানুস্ক্রিপ্ট ইন পন্ডিচেৰী 2005 ঋগ্বেদা মনত ৰাখিবা ঋগ্বেদা 2007 ত ইনক্লুড কৰা গৈছে ঠিক আছে দেন বিমলা প্ৰভা তোমাৰ কি কয় I cannot pronounce this ঠিক আছে পজ কৰিলে pronounce কৰি লবা 2011 ত কৰা গৈছে তাৰিকে খানদান ই তিমুৰিয়া 2011 ত সো গিলজিত ম্যানুস্ক্রিপ্ট ঋগ্বেদা মই কৈছো দেন গিলজিত ম্যানুস্ক্রিপ্ট ঠিক আছে মৈত্ৰেয়া ব্যাকৰণা ঠিক আছে মৈত্ৰেয়া ব্যাকৰণা 2017 ত এই দুখন গিলজিত ম্যানুস্ক্রিপ্ট এণ্ড মৈত্ৰেয়া ব্যাকৰণা 2017 ত ইনক্লুড কৰা গৈছে বাট 2024 ৰ কিনে আমি চাব লাগিব one was Ramcharitmanas ঠিক আছে another was Panchatantra and যিখন 3 নম্বৰ আছে that was Chaitra Lokana in 2024 তিনিখন আছিল মনত ৰাখিবা Ramcharitmanas basically কি হয় it was written in the 16th century in the Awadhi dialect by the Goswami Tulsidas ঠিক আছে Awadhi dialect যোনটো ইউজ কৰিছে that is Awadhi ঠিক আছে Awadh it is based on Ramayana says Valmiki's great epic ঠিক আছে এই রামায়ণৰ ওপৰত আধাৰিত এখন ৰামচৰিতমানস তুলসীদাস দেৱে লিখিছিলে it is revered for its spiritual insights moral relations and poetic beauty পঞ্চতন্ত্ৰ কি হয় 2024 ত যিখন ইনক্লুড কৰা গৈছিল memory of the world register programৰ আন্ডাৰত memory of the world register so it is an ancient collection of back to at least 3rd century BC it was originally written in Sanskrit by Vishnu Sharma Panchatantra the Panchatantra stories teach the niti the sensible way of living ঠিক আছে sensible way of living কি হয় হেতু ইয়াত শিকোৱা যায় দেন মই কি কৈছিল যে তোমাৰ সাদ্ৰা লোকানা it is the Sanskrit treatise authored by Acharya Anand Vardhan মই ৰাখিবা আনন্দ বৰ্ধন লিখিছিলে পঞ্চতন্ত্ৰ মই কি কলো বিষ্ণু শৰ্মাই লিখিছিলে ঠিক আছে পণ্ডিত বিষ্ণু শৰ্মা ৰামচৰিতমানসটো জানাই তুলসীদাস গোস্বামী তুলসীদাসে লিখিছিলে এখিনি মনত ৰাখিবা ঠিক আছে তো যিখন লাষ্টৰ আছিল সাহিদ্য লোচনা এখন কোনে লিখিছিলে আচাৰ্য আনন্দ বৰ্ধনে লিখিছিলে The third topic is about Guru Tegh Bahadur, which is important from GS paper 1, the history point of view. So recently you said the Prime Minister paid tribute to Sri Guru Tegh Bahadur on the auspicious Prakash Purab. ঠিক আছে Prakash Purab মানে দিনটোতে আসলতে তেওঁ স্মৰণ কৰিছিলে ট্ৰিবিউট দিছিলে So we have to know about Sri Guru Tegh Bahadur. So he was the 9th Sikh Guru and the youngest son of Guru Hargobind Singh. ঠিক আছে তেওঁ কিমান নম্বৰ গুৰু আছিল 9 নম্বৰ গুৰু আছিল okay he built the city of Anandpur Sahib in Rupnagar Ropar district on the edge of the Shivalik hills near the Sutlej river in Punjab ঠিক আছে জানাই ন Anandpur Sahibৰ কথা জানা he contributed more than 100 poetic hymns to Granth Sahib ঠিক আছে বুজি পাইছা hymns okay Granth Sahibত প্ৰায় 100টা poetic hymns তেওঁ মানে কি কৰিছে তেওঁৱে জন্ম দিছিলে he was first arrested by Mughals on the orders of Aurangzeb in 1665 he was publicly beheaded in 1675 10 years later on the orders of the Mughal emperor Aurangzeb in New Delhi ঠিক আছে নাও শিখ গুৰু যিমান কেগৰাকী আছিল আমি জানো যে গুৰু নানক জি আছিল ঠিক আছে ফাউন্ডাৰ অফ দ্য শিখিজম emphasize the importance of devotion equality and service তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছিল এটো কথা জানিব লাগিব গুৰু নানক জিয়ে ডিভোশনৰ কথা কৈছিলে সমতাৰ কথা কৈছিলে আৰু সাৰ্ভিসৰ কথা কৈছিলে সেকেন্ড শিখ গুৰু অংগদ দেৱ জি developed the Gurumukhi script মনত ৰাখিবা গুৰু অংগদ দেৱ জি Gurumukhi script তেওঁ ডেভেলপ কৰিছিলে and he also promoted Sikhism then Guru Amar Das ji emphasized the importance of service equality and devotion like Guru Nanak ji then Guru Ramdas ji founded Amritsar a sacred city for Sikhs Ramdas ji found korisile then Guru Arjan Dev ji compiled the Guru Granth Sahib the sacred scripture of Sikhism important hoy কোন হয় Guru Granth Sahib কোনে কম্পাইল কৰিছিলে Guru Arjan Dev ji ঠিক আছে Guru Arjan Dev okay then Angad Dev কি কৰিছিলে Gurumukhi script তেওঁ ডেভেলপ কৰিছিলে মনত ৰাখিবা then Guru Hargobind Singh ji emphasized the importance of martial spirit and self defense তোমালোকে যদি এতিয়াও চোৱা ন self defense and যি martial spirit আছে সেইখিনি শিখ সকলৰ মাজত এতিয়াও আছে
আৰু সেইখিনি বস্তু আচলতে গুৰু হৰগোবিন্দ সিংজীয়ে তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিলে যেতিয়া তেওঁ 6 নম্বৰ গৰাকী শিখ গুৰু তেওঁ হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে Then Guru Har Rai Singh Ji promoted Sikhism and maintained a large army. Then Guru Har Kishan Singh Ji, youngest Sikh Guru, known for his compassion and healing abilities. কোন হয় গুৰু হৰ কিষণ সিং জি ঠিক আছে দেন আহিব গুৰু টেগ বাহাদুৰ জি যাৰ বিষয়ে আমি পঢ়িছো ঠিক আছে প্ৰকাশ পুৰবৰ কথাটো আমি য'ত আজি আলোচনা কৰিছো হি এমফেচাইজ দ্য ইম্পৰ্টেন্স অফ ষ্টেণ্ডিং আপ এগেইনষ্ট অপাৰেশ্যন এণ্ড প্ৰটেক্টিং দ্য ৰাইটছ অফ আদাৰ্ছ ঠিক আছে যিখিনি আমাৰ ৰাইটছ আছে অধিকাৰ আছে সেইখিনি প্ৰটেক্ট কৰা মানুহৰ আৰু অপাৰেশ্যনৰ এগেইনষ্টত ঠিক আছে নিজৰ মানে নিজকে ষ্টেণ্ড লোৱাত তেওঁ যথেষ্ট কাম কৰিছিলে ঠিক আছে বাট গুৰু অৰ্জুন দেৱ বৰ কথা মনত ৰাখিবা গুৰু গ্ৰন্থ চাহিবৰ যোনে কম্পাইল কৰিছিল গুৰু গ্ৰন্থ চাহিব দেন তোমাৰ গুৰু অংগদ দেৱ জি আছে তেখেতক মনত ৰাখিবা ফৰ গুৰুমুখী স্ক্ৰিপ্ট গুৰু গোবিন্দ সিং জি 10th শিখ গুৰু ঠিক আছে ফাউণ্ডেড দ্য খালসা মনত ৰাখিবা খালসা যোনটো সিস্টেম আছে সেই খালসা কোনে আৰম্ভ কৰিছিলে গুৰু গোবিন্দ সিং জিয়ে কৰিছিলে এ কমিউনিটি অফ শিখস কমিটেড টু স্পিৰিচুৱেল এণ্ড মাৰ্চিয়েল ভেলুজ মই কৈছো ন স্পিৰিচুৱেল এণ্ড মাৰ্চিয়েল ভেলুজ এতিয়া চোৱা এটা বস্তু শিখিজমত বেসিক্যালি কি আছিলে কি হয় তোমাৰ তিনিটা ডিউটিজৰ ওপৰত শিখিজমত খুব গুৰুত্ব দিয়া গৈছে ঠিক আছে এজন ব্যক্তি তিনিটা ডিউটি ইম্পৰ্টেন্ট হয় that every Sikh must carry out can be summed up in 3 words প্ৰথম হৈ গ'ল pray to God work and give that means charity okay pray to কি বুলি কৈছে নাম জপনা যে ভগৱানৰ নাম মনত ৰাখিব লাগে keeping God in mind at all the times ঠিক আছে work ঠিক আছে কৃত কৰনা বুলি কয় that is earning an honest living সেই কাৰণে তোমালোকে এটা বস্তু চাবা beggar বা খুজনিয়া বা মগনিয়া তোমালোকে শিখ কমিউনিটিত কেতিয়াও নোপোৱা কাৰণ কি যে তিনিটা ডিউটিজৰ আধাৰত শিখিজম বৰ্তি আছে প্ৰথম কথা প্ৰে যে ভগৱানক প্ৰে কৰে সেকেন্ড কথা অনেষ্ট লিভিংৰ কাৰণে জিয়াই থাকিবৰ কাৰণে ভালকৈ জিয়াই থাকিবৰ কাৰণে কিবা এটা আৰ্ন কৰা বা ইন এ অনেষ্ট ৱে ওকে সিন্স গড ইজ ট্ৰুথ এ শিখ সিক্স টু লিভ অনেষ্টলি ওকে এণ্ড যিটো গিভ বুলি কৈছে দেট ইজ কল্ড বন চক্ৰ নাম জপনা কীৰ্ত কৰনা এণ্ড Bandh Chakna. That is literally saying sharing one's earning with others, giving to charity and caring for others. দুটা বস্তু charity. তোমালোকে চাবা যে শিখসকলে কি কৰে charity নামত বেসিক্যালি তেওঁলোকে ডোনেট কৰে যথেষ্ট ডোনেট কৰে সেকেন্ড কথা কেয়ারিং ফৰ আদাৰ্স তোমালোকে যদি কেতিয়াবা যদি তোমালোকে গুৰুদ্বাৰত যোৱা তোমালোকে দেখিবা যে বিশেষকৈ অমৃতসৰৰ এইটো বস্তু দেখা পাইছিলো যে যিয়ে যাৰ যি ষ্টেটাছ নহওক কেলে তেওঁলোকে এটলিষ্ট সপ্তাহটোৰ এদিন আহি পেলাই কোনোবাই যদি সাপোজ খানা ডিস্ট্ৰিবিউট কৰিছে কোনোবাই বাসন ধুই আছে কোনোবাই জোতা সাপোজ তোমাৰ জোতাখিনি লৈ পেলাই মানৰ জোতাখিনি এটা জায়গাত থৈছে সো তেওঁলোকে কি কৰে চ্যাৰিটি টু দিয়ে তাৰ লগতে বাকি মানুহখিনি কেয়াৰ কৰে দ্যাট ইজ কল্ড বন চক্ৰ ঠিক আছে তো গুৰু গোবিন্দ সিং যোন গৰাকী আছিলে 10th শিখ গুৰু he initiated 5 case tradition of the Khalsa যোনে খালসাক জন্ম দিছিলে খালসা তো খালসা কি হৈছে কমিউনিটি অফ দ্য শিখ for কি কৈছে those who committed to spiritual and martial values প্ৰথম কথা কৈছে যে কেস আনকাট হেয়াৰ দেখিছানে কেস সেইকাৰণে পাগুৰি মানে ঠিক আছে কাংগা দেখিছানে এই উডেন কম আগতে উডেন কম আছিলে কি কয় তোমাৰ ঠিক আছে কাংগা গম পাইছানে এইটো ঠিক আছে উডেন কম দেন কাৰা মানে গম পাইছানে হাতত যে পিনে ঠিক আছে an iron or steel bracelet worn on the wrist ঠিক আছে then kirpan জানো না kirpan রাখে তরোয়াল and kachera that is short breeches ঠিক আছে kachera তো তোমার case of that is uncut হব লাগিব hair uncut থাকিব ঠিক আছে that is the one of the 5 case tradition of the Khalsa second kanga থাকিব লাগিব ঠিক আছে ফনিখন then কাৰা হাতত কাৰা থাকিব লাগিব kirpan থাকিব লাগিব ঠিক আছে যোনখন তৰৱালৰ নিচিনা থাকে দেন কচেৰা দ্যাট ইজ শৰ্ট ব্ৰিচেস সো এইখিনি কথা অলপ মনত ৰাখিবা দ্য ফোৰ্থ টপিক এণ্ড দ্য লাষ্ট টপিক ইজ এবাউট লেপটপ ব্ৰেকিয়াম আৰিয়াটিয়াম ওকে which is important from GS paper 5 Assam point of view a study in Assam has led to the discovery of a new frog species leptobrachium ariatium ঠিক আছে named after the Arya Vidyapith College in Guwahati so আমি জানিব লাগিব কি হৈছে এনেকুৱা
Leptobrachium areatium, it has been identified in the Gorbhanga Reserve Forest in Guwahati. The species is noted for distinctive features including fiery orange and black eyes. There is an orange and black eyes, a unique reticulated throat, there is a throat pattern, and a smooth rhythmic call at dusk. ঠিক আছে? The frog was first identified in 2004 as Leptobrachium smithi. এই ফ্ৰগটো যোনটো আছে প্ৰথমতে কোৱা গৈছিল যে 2004তে এনেকুৱা ধৰণৰ এটা ভেকুলী মানে আইডেন্টিফাই কৰা গৈছিল কি নাম দিছিলে Leptobrachium smithi, but recent molecular and morphological studies confirmed it as a new species. ঠিক আছে, এটা একটা নতুন স্পেসি হয়। The genus Leptobrachium consisting of 38 species of the stocky frogs and broad heads, short hind limbs, ঠিক আছে, and distinctively colored eyes is found across southern China, India and Sunda Shelf and the Philippines. তো এই যোনটো আছে Leptobrachium areatium, its existence was confirmed by a very scientific process compared the physical form DNA and call of the frog. ঠিক আছে, the species is unique due to its flamboyant characteristics like blazing orange and black eyes. মই already কলো blazing হয়, ঠিক আছে, দেখিছা a reticulated throat pattern to reticulated হয় আৰু এটা smooth and rhythmic nocturnal call এটা আছে, ঠিক আছে, দেখিছা না, দেখিছা। Then this species was found in Gorbhanga Reserve Forest that I have already mentioned, that is located on the southwestern edge of Guwahati, Assam, bordering Meghalaya. The discovery was detailed in the article published on 14th April in Zootaxa. Zootaxa is a renowned peer-reviewed scientific journal of the animal taxonomy in New Zealand. So in New Zealand, the Zootaxa basically এটা article published হৈছিল 14 এপ্ৰিলৰ দিনা। তো তাৰ পৰাই গম পোৱা গ'ল যে ডিস্কভাৰী হৈছে Leptobrachium areatiumৰ যেটো গুৱাহাটীত পোৱা গৈছে। আদাৰ ফ্ৰগ স্পেচিছ ফাউণ্ড ইন সাউথ ইষ্ট এছিয়া আৰ Tobrachium rakhinis, basically চাগে ৰেখাইন প্ৰভিন্সত, ইয়েছ, ইন ম্যানমাৰ ৰেখাইন প্ৰভিন্সত পোৱা গৈছিলে, এণ্ড Leptobrachium sileticum, that is বাংলাদেশত পোৱা গৈছে। চ' এইটো কি হৈ গ'ল, যিহেতু গুৱাহাটীত পোৱা গ'ল, আৰ্য বিদ্যাপীঠৰ এটা টিমে এইটো ডিস্কভাৰ কৰিছিলে, সেইকাৰণে Leptobrachium areaticum নামটো ৰখা গ'ল। বাট সাউথ ইষ্ট এছিয়াত ম্যানমাৰৰ ৰাখাইন প্ৰভিন্সত Leptobrachium rakhinis পোৱা গৈছিলে, নাম দিয়া গৈছিলে, যিটো পাইছে ফ্ৰগ স্পেচিছ, আৰু বাংলাদেশত যোনটো পালে সেইটোক নাম দিয়া গ'ল Leptobrachium sileticum, ঠিক আছে, টিকাম। ওকে, so this is the question for the day. Answer to comment section of জনালে হ'ল। That's all for today's session. Thank you for attending this session, আৰু আমি মানডেৰ পৰা এটা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিলিমছ অৰিয়েণ্টেড আমি সেশন আৰম্ভ কৰিম। সো লাইভ সেশন হ'ব, এইটো ইউটিউবত কমপ্লিটলি লাইভ কৰা যাব 10:30 PM পৰা। সো সবকে ৰিকুৱেষ্ট কৰিছোঁ, আৰু যিখিনি আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কল আছে যোনসকল এছপিৰেণ্ট হয়, লাগিলে আপোনালোকে যি এক্সামে প্ৰিপেৰেশ্যন নকৰক কেলে কাৰেণ্ট এফেয়াৰ্ছ সকলোতে ইম্পৰ্টেণ্ট হয়, গতিকে তেওঁলোককো জনাব এণ্ড শ্বেয়াৰ কৰিব। That's all for today's session. Thank you once again. See you in the next session.